সমগ্ৰ ভাৰতবৰ্ষৰ লগতে গুৱাহাটীৰ বিভিন্ন ঠাইত শ্ৰী শ্ৰী মা কালী পূজা আৰু পোহৰৰ উৎসৱ দেৱালী উদযাপন কৰা হয়। প্ৰতি বছৰৰ দৰে এইবেলিও শ্ৰী শ্ৰী মা কালীৰ পূজা গুৱাহাটীৰ হাতীগড় আৰু শ্ৰীনগৰ পূজাস্থলীত উদযাপন কৰা হয়। এইবাৰ জুবিনবিহীন উৎসৱসমূহত নাই কোনো ধৰণৰ জাকজমকতা, অকল পূজা মণ্ডপসমূহত আধ্যাত্মিক নীতি নিয়মেৰে পূজা অৰ্চনা কৰা হয়। ইয়াৰ উপৰিও বহুতে মাটি চাকি জ্বলাই দীপাৱলী উদযাপন কৰে। চাওক গুৱাহাটী, হাতীগড় আৰু শ্ৰীনগৰৰ পৰা বিশ্বজিৎ সাহাৰ প্ৰতিবেদন AIN লাইভ। শুভেচ্ছা জনালো। এইবাৰ আমাৰ পূজা 43 বছৰত ভৰি দিছে। আমাৰ ইয়াতে আমাৰ দুৰ্গা পূজা, লক্ষ্মী পূজা, কালী পূজা গোটেইখিনি আমি কৰো। আৰু এইবাৰ জুবিন দাৰ মৃত্যুৰ বাবে আমি অলপ অনুষ্ঠিত কৰি যিখিনি কাৰ্যসূচী আছে সেইখিনি আমি পালন কৰিছো। নাই নাই, সেই আনন্দটো নাই আমাৰ। এইবাৰ অন্যবাৰ আমি লাইটৰে বহুখিনি আমি মানে আয়োজন কৰো, কিন্তু এইবাৰ একদম অনুষ্ঠিত কৰি যিখিনি নকৰিলে নহয় আৰু সেইখিনি কৰি মহাকালী মন্দিৰ শ্ৰীনগৰ পূজা সমিতি বিগত বছৰৰ পৰা আমি এনেকৈ মহাকালী মাৰ তিথিৰ দিনাখন পূজা কৰো। বৈদিক ধৰ্ম অনুসাৰী যিটো কৰিব লাগে, মা আমাৰ প্ৰাণ প্ৰতিষ্ঠিত এটা মন্দিৰ। সেইকাৰণে ৰাতিপুৱা মহাসনৰ পৰা মাক দুপৰীয়া মহাভোগৰ পৰা ৰাতি সন্ধিয়া আৰতিলৈকে সম্পূৰ্ণভাৱে প্ৰতিদিনে কাৰ্যসূচী কৰা যায়। আৰু মাহৰ শেষৰ দিনা অমাৱস্যা পূজা যিটো হয়, তাত আমাৰ পূজা হয়। আৰু বছৰেকীয়া হিচাপে এই তিথিটো হয়। আৰু আমি শিৱলিংগ যিহেতু মাৰ লগত আছে, আমি আমি শিৱৰ দিনা কৰো। আৰু এনেকে পৰম্পৰাগতভাৱে আপোনালোকে দেখাই পাইছে, আমি ইয়াত এটা সামাজিক আৰু এটা আধ্যাত্মিক দিশৰ প্ৰতি নজৰ দিওঁ। আৰু সাংস্কৃতিক আমরা দেখা যায় যে সাংস্কৃতিক সামাজিক আধ্যাত্মিক ভিন্নতা চেষ্টা কৰি আহিছো। আৰু অসমীয়া লোকগীতৰ পৰম্পৰা, সেই পৰম্পৰা আমি ৰাখি আছো। আৰু আজি নাগানামৰ বিষয়ে আমাৰ এতিয়া অসমৰ গোৱালপৰীয়া লোকগীত জৱাবী বাইদেৱে আমি আমাৰ অনুষ্ঠান কৰিছে। আৰু এনেকৈ কাৰ্যসূচী লৈ আমি আগত কৰি আমি আশা ৰাখিছো, কেৱল ৰাইজৰ সহযোগ পালে হয়। আজি আমাৰ ইয়াৰ হাতীগড় চাৰিআলি ব্যৱহাৰ সন্থা আমি প্ৰত্যেক বছৰে কালী পূজা পাতি আহিছো। আৰু এইবাৰ আমাৰ 45তম মহা কালী পূজা। আৰু এইবাৰ পাতিছো হয়, কিন্তু মনৰ এটা দুখ আছে। আপোনালোকে চবেই জানে জুবিন দা আমাৰ মাজৰ পৰা বিদায় লৈছে। দুঃসময়ত তেওঁ মানে যিহেতু তেওঁ নাই আমাৰ, তেওঁলৈ মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো আপোনালোকৰ চেনেলৰ জৰিয়তে। আৰু কি ক'ম, মানুহৰতো আপোনালোকে দেখিছে এইবাৰ পূজাৰ সেই আগৰ যিটো দেৱালী, সেই দেৱালীটো মানুহৰ মনত নাই। বা আপুনি লাইভ মানুহৰ ঘৰৰ ওচৰে লাইট চাইট দেখাব, একো পোহৰ একো নাই। সেইকাৰণে এইবাৰ আমিও আনুষ্ঠানিকভাৱে যিখিনি মানে পূজাত যিখিনি নিত্য কৰ্ম সেইখিনি কৰি আমি আমাৰ আৰু এটা আছে খালি আমাৰ নাগাৰা নাম সেইটো সেইখিনি। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।